সুপ্ৰভাত প্ৰিয় বন্ধুবোৰ, পুৱাৰ সেৱা গ্ৰহণ কৰিব। আজি বতৰটো বৰ গৰম হোৱাৰ বাবে বাহিৰতে বহি কিনো কৰোঁ বুলি ভাবি আজি এক বেলেগ ধৰণৰ ভিডিঅ' এটা ৰেকৰ্ড কৰিবলৈ মন গ'ল। অৰ্থাৎ কাহিনী এটা মনত পৰিলে আৰু সেই কাহিনীটো আপোনালোকৰ ওচৰত দিবলৈ আগবাঢ়ি আহিলোঁ। কাহিনীটো সৰুকালত মই গাঁৱত যেতিয়া আছিলোঁ, এহাল ল'ৰা ছোৱালীক টিউশ্যন লৈছিলোঁ। পিষ্টি আৰু পিষ্টি, এই এহাল ল'ৰা ছোৱালীক টিউশ্যন লওঁ। সদায় মোৰ ঘৰত সেই ল'ৰা ছোৱালী এহালে ইংৰাজীত টিউশ্যন লয়। তাত ইংৰাজী বিষয়টো মই পঢ়াওঁ, কাৰণ আমাৰ অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালী, গাঁৱৰ ল'ৰা ছোৱালী ইংৰাজীত অলপ দুৰ্বল হয়, সেইবাবে টিউশ্যন দিছিল। মই এদিন পিষ্টিৰ হাতখন দেখিলোঁ ফুলি আছে, পিঠিখন ফুলি আছে, এচাৰি কোপৰ দাগ আছে। মই পিষ্টিক সুধিলোঁ, কি হ'ল? তেতিয়া পিষ্টিয়ে নকয়, কথাবোৰ নকয়। মই ফুচলাই সুধিলোঁ, কি হ'ল? তেতিয়া পিষ্টিয়ে আচল কাহিনীটো ক'লে, ছাৰ, ইংৰাজী শিকিবলৈ গৈ এনে হ'ল। মই আচৰিত হ'লোঁ, কি এনে হ'ল, কি ঘটনা হ'ল? পিষ্টিয়ে ক'লে যে দেউতাই দিনত নিজৰ ভাষাতে কথা পাতে, অৰ্থাৎ আমাৰ ভাষাতে কথা পাতি থাকে, সাধাৰণ ভাষাত কথা পাতে। ৰাতি দেউতাই যেতিয়া সেই জ্ঞান পানীটো লয়, তেতিয়া দেউতাই ইংৰাজীত কথা কয়। জ্ঞান পানী লোৱাৰ লগে লগেই দেউতাই ইংৰাজীত কথা কয়। আৰু মই সদায় লক্ষ্য কৰি থাকোঁ। মই ভাবিলোঁ যে ইংৰাজী সলসলীয়াকৈ ক'বলৈ হ'লে সেই জ্ঞান পানীটোৰ পৰা ল'ব লাগিব। আৰু এদিন সুযোগ বুজি ঘৰত বনাই থোৱা মায়ে টুকি থোৱা জ্ঞান পানীটোৰ পৰা খালোঁ আৰু মই নিচাত শুই থাকিলোঁ। দেউতাই গম পাই মোক বৰ বেয়াকৈ পিটিলে, আৰু সেই পিটনৰ চিহ্নটো মোৰ গাত আছে, হাতত আছে। মই তেতিয়া আচৰিত হ'লোঁ যে কথাটো সঁচাই নোহোৱাটো নহয়, সঁচা হয়। আগতে আমি সৰু থাকোঁতে আমাৰো তেনেকুৱা ভাৱ হৈছিলে। আমি যেতিয়া কোনো এজন মানুহে বিড়ি হুপি থাকে, ইমান ইণ্টাৰেষ্ট